নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু বন্ধুসকল, সেইকেইদিন ভালদৰে ভিডিঅ' দিব পৰা নাই, অকণমান ব্যস্ত আছিলোঁ মানুহটো। তো যিয়ে নহওক, মই আজি কেইদিনমান আগত এটা ভিডিঅ' দিছিলোঁ য'ত আপোনালোকৰ আধাৰ কাৰ্ডত ডকুমেণ্টছ আপডেট নকৰিলে আপোনাৰ আধাৰ কাৰ্ডখন ৰিজেক্ট হ'ব নেকি বুলি দিছিলোঁ। আৰু সেই ভিডিঅ'টোত মই এটা কমেণ্ট পাইছিলোঁ য'ত ডেট অফ বাৰ্থ লিমিট ক্ৰছ হৈ গ'ল, ঠিক কৰিব পৰা নাই, উপায় এটা দিবচোন। আৰু মই মেছেজো দিছিলোঁ, ৰিপ্লাই দিছিলোঁ, টেলিগ্ৰামত মেছেজ কৰিব দিছিলোঁ। চ' তাই মেছেজ কৰিব পৰা নাই বুলি কৈছে। ঠিক আছে, সেইকাৰণে ভাবিলোঁ মই এটা ভিডিঅ'ই বনাই দিওঁ বুলি পেলাই। আৰু সেইটো হ'ল, এতিয়া চাওক, আপোনালোকৰ ডেট অফ বাৰ্থ লিমিট ক্ৰছ হয় কেতিয়া, মানে কি আধাৰ কাৰ্ডত ডেট অফ বাৰ্থ লিমিট আগতে আমি নিজে কৰিব পাৰিছিলোঁ লগ ইন কৰি পেলাই, আৰু এতিয়া সেইটো বন্ধ কৰি দিলে। বন্ধ কৰি দিয়াত কেৱল চেণ্টাৰতহে যিকোনো কাৰেকশ্যন হয়, আমি এড্ৰেছৰ বাহিৰে একো বস্তু বেলেগ চেঞ্জ কৰিব নোৱাৰোঁ। আগতে লিংগ আৰু ডেট অফ বাৰ্থ এনেকৈ আমি চেঞ্জ কৰিব পাৰিছিলোঁ অনলাইনতে। আজিকালি সেইটো বন্ধ কৰি দিয়া হৈছে, কেৱল চেণ্টাৰতে হয়, যি কাৰেকশ্যন হ'ব আপোনাৰ চেণ্টাৰতে হ'ব, তাৰ বাহিৰে ক'তোৱে নহয়। আৰু লিমিটটো ক্ৰছ হয় কেতিয়া, আমি চাওঁ, আমাৰ হয়তো আধাৰ কাৰ্ডখনৰ ডেট অফ বাৰ্থটো বেলেগ, আমাৰ জন্মৰ চাৰ্টিফিকেটখনৰ ডেট অফ বাৰ্থটো বেলেগ, বা পান কাৰ্ডৰ জন্মৰ চাৰ্টিফিকেটত জন্মৰ ডেট অফ বাৰ্থটো বেলেগ, বা ইফালে আমাৰ ধৰক ভোটাৰ আই ডি কাৰ্ডত সকলোতে হয়তো বেলেগ বেলেগ। সেই গোটেই বস্তুখিনি মিলাব যাওঁতে আমি চেঞ্জ কৰোঁতে আমাৰ লিমিট ক্ৰছ হৈ যায়, য'ত 2-3 বাৰ লিমিট থাকে আমাৰ চেঞ্জ কৰাৰ কাৰণে। আৰু হয়তো যিজন বাইদেৱে কমেণ্ট কৰিছে তেওঁৰ সেই ছেম প্ৰব্লেমটো হৈছে, আৰু হয়তো আপোনালোকৰ বহুতৰে তেনেকুৱা প্ৰব্লেমো হ'ব পাৰে। ঠিক আছে, যিসকলৰ প্ৰব্লেম। আৰু এতিয়া চাওক, মই সেইদিনাই কৈছিলোঁ যে মই সেইবিলাকৰ বিষয়ে অকণমান নলেজ আছে, ওপৰত সুধি চাম বুলি পেলাই। ত' সুধি চালোঁ, এতিয়া এটাই উপায় আছে, কোনো চেণ্টাৰত আপোনাৰ সেইটখো চেঞ্জেছ নহয় আৰু কাৰেকশ্যন নহয়, আপডেট নহয়। ঠিক আছে, তো এতিয়া আপুনি কৰিব লাগিব কি, আপুনি এটা মেইল পঠাব লাগিব, য'ত আধাৰ অফিচত এটা মেইল পঠাব লাগিব। আৰু মেইলটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম, আৰু আপুনি এখন তাতে চিম্পুলকৈ লেটাৰ লিখিব লাগিব। আৰু লেটাৰখন কেনেকৈ লিখিব লাগে সেইটোও মই ধুনীয়াকৈ কৈ আছোঁ ইয়াতে। আপোনালোকে আৰু জিমেইলটো খুলি ল'ব, জিমেইলৰ পৰা মেইল কম্প'জ কৰিব নিউ মেইলত। ঠিক আছে, মেইলটোত কম্প'জ কৰি মই ইমেইল এড্ৰেছটো দি দিম ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত, সেইটো কপি কৰি আপোনালোকে 2 অপশ্যনত বহাই দিব, তাৰ সেই য'ত আধাৰ চেণ্টাৰত যাব মেইলটো আপোনাৰ পৰা। তাৰপিছত আপোনালোকে এখন লেটাৰ টাইপত এপ্লিকেশ্যন ছিষ্টেমত লিখিব লাগিব যে টু দ্য ইউনিক আইডেণ্টিফিকেশ্যন ডিপাৰ্টমেণ্ট অফ ইণ্ডিয়া, য'ত শ্বৰ্টকাটত UIDAI বুলি কোৱা হয়, আধাৰ চেণ্টাৰৰ ৱেবছাইটটোৰ নাম। তাৰপিছত সেইখিনি লিখি ছাবজেক্ট লিখিব আধাৰ কাৰ্ড লিমিট ক্ৰছ আপডেট। তাৰপিছত তাৰিখ লিখি দিব, তাৰিখটো দিলে দিব, নিদিলে নাই। তাৰপিছত দিব IM, আপোনাৰ নামটো দি দিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ, আপোনাৰ ফুল এড্ৰেছটো দি দিব, আধাৰ কাৰ্ডত যেনেকৈ আছে ফুল এড্ৰেছটো দি দিব, বা আপোনাৰ ডকুমেণ্টছত যেনেকৈ আছে ফুল এড্ৰেছ দি দিব। তাৰপিছত লিখিব মাই আধাৰ কাৰ্ড ডেট অফ বাৰ্থ লিমিট ক্ৰছ বাই মিষ্টেক, আই নিড টু আপডেট মাই আধাৰ কাৰ্ড ডেট অফ বাৰ্থ, প্লিজ হেল্প মি টিম, আপডেট মাই আধাৰ কাৰ্ড ডেট অফ বাৰ্থ এজ চুন এজ পচিবল। তাৰপিছত কি কৰিব, আপোনাৰ মে অল এটেচ ডকুমেণ্টছ বিল'। তাৰপিছত লিখি দিব আপোনাৰ ডকুমেণ্টছখিনি। আপুনি এটা মেইলটো পঠোৱাৰ আগতে PDF ফাইল বনাব আপোনালোকে। ঠিক আছে, যিখিনি আপোনাৰ ডকুমেণ্টছ PDF ফাইল বনাব, আৰু ডকুমেণ্টছ কি পঠাব, আপোনাৰ আধাৰ কাৰ্ড কপিটো পঠাই দিব, আধাৰ কাৰ্ড কপি। তাৰপিছত আপোনাৰ অৰিজিনেল বাৰ্থ চাৰ্টিফিকেট স্কেন কৰি পেলাই বা ফটো মাৰি পেলাই PDF ফাইল বনাই পেলাই হেৰি কৰিব, বাৰ্থ চাৰ্টিফিকেট কপি। তাৰপিছত আপোনাৰ যে লাষ্ট আপুনি ডেট অফ বাৰ্থ যে আপোনাৰ চেঞ্জ কৰিছিলে, সেই চেঞ্জ কৰা যিকোনো আমি এখন শ্লিপ পাওঁ, ইনৰলমেণ্ট শ্লিপ যিখন পাওঁ, সেইখনো ফাইল এটা বনাই ল'ব। তাৰপিছত আধাৰ ডেট অফ বাৰ্থ আপডেট ইনৰলমেণ্ট শ্লিপ সেইখনো এটেচ কৰাৰ পিছত এই গোটেইখিনি বস্তু এড কৰিব। ঠিক আছে, আপোনাৰ মেইলটোত এড কৰিব। এই লেটাৰখিনি মই যেনেকৈ ক'লোঁ, এপ্লিকেশ্যনখন লিখিব, লিখি পেলাই সেই ডকুমেণ্টছখিনি আপোনাৰ মেইলত একেলগে এটেচ কৰিব, এটেচ কৰি পঠাই দিব। আৰু লেটাৰ যিখন মই কথাখিনি কৈ আছোঁ আপোনালোকক কেনেকৈ লিখিব লাগে, সেইখিনি মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত আপোনালোকক দি দিম। তাৰ পৰা আপোনালোকে কপি কৰি মেইলত পেষ্ট কৰি ধুনীয়াকৈ ডাইৰেক্টলি পঠাই দিব পাৰিব। তো এতিয়া লাষ্ট অপশ্যন এইটোৱে আছে, আৰু বেলেগ কোনো অপশ্যন নাই। ঠিক আছে, চেণ্টাৰতো চেঞ্জ নহয়, বেলেগ অপশ্যন নাই। এইটো ইমানখিনি লিখি পেলাই আপোনালোকে মেইল কৰক। যদি আধাৰ কাৰ্ড চেণ্টাৰৰ পৰা একচেপ্ট কৰে, তেতিয়াহ'লে আপোনাৰ যিটো প্ৰব্লেম হৈ আছিলে লিমিট ক্ৰছ হোৱাৰ, তেতিয়াহ'লে আপোনাৰ সেইটো হয়তো চেঞ্জ হৈ যাব যেনেকৈ আপোনাক লাগে। ঠিক আছে, আৰু আপোনালোকে কি কৰিব, যিটো আধাৰ কাৰেকশ্যন ফৰ্ম হয়, আধাৰ কাৰেকশ্যন ফৰ্ম এখন পায়, সেই ফৰ্মখন ফিল আপ কৰিব।
আপোনাৰ ডেট অফ বাৰ্থটো কেনেকৈ লাগে সেইখনো আপোনালোকে PDF বনাই ইয়াতে এটেচ কৰি দিব, এটেচ কৰি পঠাই দিব। তাৰপিছত একচেপ্টেড হোৱাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো শুধৰণি হৈ আহিব। যদি একচেপ্ট নকৰে সেইটো আধাৰ চেণ্টাৰৰ লগত কথা, কিন্তু এটাই অপশ্যন আছে, আপুনি মেইলটো পঠিয়াব লাগিব প্ৰথমতে। সেইটো একচেপ্ট হয় নহয় সেইটো আপোনাৰ ভাগ্যৰ কথা বুলি ক'ব লাগিব, আৰু বেলেগ অপশ্যন নাই। তো বন্ধুসকল এয়াই উপায়, আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আপোনালোকে এইখিনি কাম কৰক, হয়তো একচেপ্ট কৰিলে আপোনাৰ যিটো প্ৰব্লেম হৈ আছিল সেইটো চলিউশ্যন হৈ যাব পাৰে।